O sister Pismar. মই অৰ্মিত ভাইখান কৰিবই লাগিব। মই কুৰুসন্ধ্যা নাটৰ কুন্তীৰ চৰিত্ৰটি প্ৰথমতে উপস্থাপন কৰিবলৈ লৈছোঁ। কুন্তী মই পাণ্ডৱ জননী, সেই কথা জানে সকলোৱে, কিন্তু নাজানে কোনেও কৰ্ণ যে মোৰে সন্তান। কুমাৰী হৈ মই আছিলোঁ যেতিয়া, দুৰ্বাসা মহা তপোধনৰ মই কৰিছিলোঁ শুশ্ৰূষা। তুষ্ট হৈ দুৰ্বাসা মহা তপোধনে গন্ধৰ্ব আহ্বানৰ মহামন্ত্ৰ মোক জনালে গোপনে। মন্ত্ৰবল পৰীক্ষাৰ হেতু আৰাধনা কৰিলোঁ এদিন মই সূৰ্য দেৱতাক। তাৰেই ফলত কবচ কুণ্ডল ধাৰি খেতি দেৱ শিশু মই কৰিছিলোঁ লাভ। কিন্তু লোকনিন্দা কলংকৰ ভয়ে জন্মৰ পাছতে বিখৰিছিল তাক যমুনাৰ মহাজলদেত বাচা। কৰ্ণ নোহোৱা তুমি ইমান হেন, যত মানে দুখনি মাত্ৰেৰ বাবে আজি তুমি চিৰ ভাগ্যহীনা। এই মাত্ৰেৰ বাবে আজি তুমি চিৰ ভাগ্যহীনা। ধন্যবাদ। এইবাৰ মই অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰটিৰ সম্পাদিত এটি সংলাপ ক'বলৈ লৈছোঁ। ৰাজন ক্ষত্ৰিয়ৰ কলংক হৈ শাল পৰাজে আজি মোক কৈছে কলংকিনী বুলি। মই হেনো সুশ্ৰেষ্ঠ ভীষ্মৰ, মই হেনো সুশ্ৰেষ্ঠ ভীষ্মৰ। হে ভগৱান, তুমি মোৰ ওপৰত বজ্ৰাঘাত কৰা নাই কিয়? প্ৰলয়ৰ ধুমুহানি মোৰ হীৰাই সোমাই মোক নিঃশেষ কৰি দিয়া নাই কিয়? পৃথিৱী তুমি এতিয়াও কিয় স্থিৰ হৈ আছা? হোৱা নাই সাৰখাৰ কিয় ভূমিকম্প হৈ? মই বোলে উচিষ্টা ভীষ্মৰ। শুন হেৰ ঘৃণিত তস্কৰ, শুন হেৰ পুৰুষত্বহীন
পৰাজয় সীতাৰ পাতাল গমন নাটখনিৰ লক্ষ্মণ চৰিত্ৰটি আৰু কুৰ্ম অৱতাৰৰ ৰাহু চৰিত্ৰটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ। কিন্তু আজি ৰাজ্যৰ ধন পৰিহৰি ত্যাগ কৰি মোৰ স্নেহৰ উৰ্মিলা ৰাজ কাৰিগত তোমাৰ বাবে দাদা তোমাৰ বাবে মই হৰিণত মেৰিয়াই লৈছো বাকলি বহন কিন্তু কিয় আজি তুমি লক্ষ্মণক দিলা ইমান নিষ্ঠুৰতে সেয়াই আছিল নেকি তোমাৰ জানকী মাতৃ মই বনত এৰি থৈ আহিম সেইদিনা মোক সুধিব চেনেহৰ লক্ষ্মণ সেই অৰণ্যৰ মাজত এই জীৱৰ জন্তুৰ মাজত মই কলৈ যাম লক্ষ্মণ মই ক'ত থাকিম লক্ষ্মণ আৰু সেইদিনা কি বুলি উত্তৰ দিব এই লক্ষ্মণে নাই মই আৰু এনেদৰে বিচলিত হলে নহব কাৰণ জ্যেষ্ঠ ভাতৃ মোৰ পিতৃতুল্য গতিকে মই দাদাৰ আদেশ পালন কৰিবই লাগিব যাওঁ হৃদয়ৰ সকলো মমতা ত্যাগ কৰি হাই জানকী বনৰ মাজত এৰি থৈ আহোঁগৈ এইবাৰ মই কুৰ্ম অৱতাৰ নাটভাগীৰ ৰাহু চৰিত্ৰটি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। সাগৰ
দেৱতা আৰু দানৱ মিলি সাগৰ মন্থন কৰি উদ্ধাৰ কৰিব হৰমিতৰ ভাণ্ডাৰ সাগৰৰ বক্ষ বিদৰি কিন্তু কুচক্ৰান্তকাৰী দেৱতাই চাতুৰালি কৰি হয়তো দানৱক অৰ্মিতৰ পৰা কৰিব পাৰে বঞ্চিত। নাই এই সুযোগ মই এৰিবই নোৱাৰো। চলে বলে কিম্বা কৌশলে হলেও মই অৰ্মিত ভক্ষণ কৰিবই লাগিব। যাওঁ এতিয়া অৰ্মিতৰ ফালে অগ্ৰসৰ